নাম্বাৰ সিৰিজ পঢ়িবলৈ যাওঁতে আমি কেইটামান কথা বহুত বেছি গুৰুত্ব দিব লাগিব আৰু কেৱল গুৰুত্ব দিয়াই নহয় আমি সেইকেইটা কথাৰ ওপৰত কামো কৰিব লাগিব প্ৰথম কামটো কি মনত ৰাখক সেইটো হৈছে স্কোৱাৰ্ছ আপোনালোকে যদি চাই স্কোৱাৰ্ছৰ কথা স্কোৱাৰ্ছ কাক কোৱা হয় এজ এ এক্সাম্পল মই ধৰি ললো আপোনালোকে স্কোৱাৰ মই লিষ্ট এটা দিছোঁ চাওক 1 স্কোৱাৰ that means 1 into 1 is equal to কিমান হ'ব 1 2 স্কোৱাৰ তাৰমানে 2ক আমি দুবাৰ পূৰণ কৰি দিলেই হৈ গ'ল 2 দুগুণ কিমান 4 3 স্কোৱাৰ that means 3ক আমি দুবাৰ পূৰণ কৰি দিলেই হৈ গ'ল 3 3 গুণ কিমান 9 4 স্কোৱাৰ তাৰমানে 4ক আমি দুবাৰ পূৰণ কৰি দিলেই হৈ গ'ল 4 4 গুণ কিমান 16 5 স্কোৱাৰ তাৰমানে 5 into 5 is equal to 25 হৈ গ'ল এনেকৈ ধৰণে আপোনালোকে এটলিষ্ট কিমানলৈকে মনত ৰাখিব লাগিব 50 লৈকে মনত ৰাখক যথেষ্টখিনি পৰীক্ষাত সহায় কৰে 50 নহ'লে এটলিষ্ট 20 লৈকেতো মনত ৰাখক মই কৈছোঁ 20 স্কোৱাৰলৈকেতো মনত ৰাখক প্ৰথম কাম এইটো কাম কৰিবই লাগিব পাক্কা প্ৰমিছ কৰিছেনে আপোনালোকে অকলে প্ৰমিছ কৰিছিলে কিন্তু প্ৰথম ক্লাছ ষ্টাৰ্ট কৰোঁতে যে মই এইখিনি শিকিম প্ৰথম ছেকেণ্ড হ'ল কিউবছ মিনছ কি হয় তিনিটা পূৰণ তাৰমানে 1 into 1 into 1 is equal to হৈছে 1 কিউব যাক আমি ক'ম এনচাৰটো 1 পাম ঠিক তেনেকৈ 2 into 2 into 2 is equal to হ'ব কি 2 কিউব তাৰমানে ইয়াক আমি কি ক'ম 2 কিউব বুলি ক'ম তাৰমানে 2ক আমি 3বাৰ পূৰণ কৰিম 2 দুগুণ 4 4 দুগুণ 8 হৈ গ'ল তেনেকৈ ধৰণে 3 কিউব হ'ব 4 কিউব হ'ব 5 কিউব হ'ব 6 কিউব হ'ব 7 কিউব হ'ব আৰু আমাক এইখিনি লাগিব হৈ গ'ল কিউব হৈ গ'ল স্কোৱাৰ হৈ গ'ল নেক্সট আহিলে প্ৰাইম নাম্বাৰ তো প্ৰাইম নাম্বাৰ বুলি কোৱাৰ লগে লগে কিহৰ পৰা ষ্টাৰ্ট হ'ব য়েছ 2ৰ পৰা ষ্টাৰ্ট হ'ব নহয় জানো চ' 2 তাৰপিছত আহিব 3 তাৰপিছত আহিলে 5 হয়নে তাৰপিছত আহিলে 7 তাৰপিছত 11 তাৰপিছত 13 হ'ল নাই তাৰপিছত 17 হ'ল নাই এনেকৈ ধৰণে কণ্টিনিউৱাছলি গৈ থাকিব অৰ্থাৎ প্ৰাইম নাম্বাৰ কাক কোৱা হয় প্ৰাইম নাম্বাৰ বুলি কোৱাৰ লগে লগে সেইবোৰ সংখ্যাক বুজা যায় যিবোৰ সংখ্যাক দুটা সংখ্যা পূৰণ কৰি পোৱা নাযায় দুটা সংখ্যা পূৰণ কৰি পোৱা নাযায় বুলি ক'লে এইটোক নুবুজায় বোলে 2 এগুণ 2 এইটোতো দুটা সংখ্যা হ'ল নহ'ব 2 আৰু 1 মানে যিটো নিজৰ সংখ্যাটো তাৰ লগত 1 পূৰণ কৰি পোৱাৰ বাদে আৰু বেলেগ সংখ্যা পূৰণ কৰি পাব নালাগিব তেতিয়া ই প্ৰাইম নাম্বাৰ হ'ব তেনেকৈ ধৰক আপোনালোকে ইয়াত থকা সংখ্যা এটাও নাপায় এজ এ এক্সাম্পল মই যদি ক'বলৈ যাওঁ আপোনালোকে চাওক যদি 4টো চাই 2 দুগুণ 4 চাওক 2 দুটা আমি পূৰণ কৰিলে 4টো পাই গ'লোঁ কিন্তু আমি 5টো 5 আৰু 1ৰ বাহিৰে বেলেগে পূৰণ কৰিলে নাপাওঁ তো ইয়াকে কোৱা হয় প্ৰাইম নাম্বাৰ ঠিক আছে চ' এইকেইটা আমাক লাগিব হৈ গ'ল নহয় তো এই তিনিটা বস্তু যদি সকলোৱে ক্লিয়াৰ কৰিলে তেতিয়াহ'লে ষ্টাৰ্ট কৰোঁ প্ৰথম এটা সাধাৰণ প্ৰশ্ন লৈছোঁ ঠিক আছে ইয়াক আপোনালোকে খিচমিচ বুলি ক'ব পাৰে মোৰ ভাষাত ক'বলৈ গ'লে ইয়াক খিচমিচ এটা ৰুল হিচাপে আমি ধৰিলোঁ ইয়াক কি বুলি ধৰি লৈছোঁ খিচমিচ বুলি ধৰি লৈছোঁ ঠিক আছে এই ৰুলটোত কি কৰা হয় সাধাৰণতে ইয়াত না প্লাছ মাইনাছ কিবা কিবি ইমান জামেলা নাইকিয়া প্ৰশ্ন আমি ইয়াক চিম্পুল প্ৰশ্নত উলিয়াই দিব পাৰোঁ কেনেকৈ ধৰণে ভালকৈ লক্ষ্য কৰক ইয়াক খলপকৈ উলিয়াব পৰা যায় 24ৰ পৰা 35 পাবৰ কাৰণে আমি কিমান প্লাছ কৰিম 4 1 5 2 1 3 গতিকে 11 প্লাছ হ'ল 35ৰ পৰা 51 পাবৰ কাৰণে আমি কিমান প্লাছ কৰিম এফালে আহিলে 11ৰ পৰা 5 গ'লে 6 থাকি গ'ল 4ৰ পৰা 3 গ'লে 1 হৈ গ'ল তো নেক্সট যদি আমি চাবলৈ যাওঁ ইয়াত কিমান প্লাছ কৰিলে আমি পাম 3ৰ পৰা 1 গ'লে 2 7ৰ পৰা 5 গ'লে 2 গতিকে 22 পাই গ'লোঁ তো ইয়াৰ পৰা 102 পাব কিমান পাম 12ৰ পৰা 3 গ'লে 9 হৈ গ'ল নহয় 29 এতিয়া ভালকৈ লক্ষ্য কৰকচোন 11ৰ পৰা কিমান প্লাছ কৰিছে প্লাছ 5 কৰিছে 16 পাইছোঁ 16ৰ পৰা প্লাছ 6 কৰিলে 22 পাই গ'লোঁ 22ৰ পৰা প্লাছ 7 কৰাৰ লগে লগে 29 পালোঁ এতিয়া কিমান প্লাছ কৰিম তেন্তে এতিয়া আমি প্লাছ কৰিম কিমান 29ৰ লগত প্লাছ 8 কৰি দিম 8ৰ 9 লগত কৰাৰ লগে লগে 17 হ'ল গতিকে কৰিলে 1 2 1 3 37 হৈ গ'ল দেখতে গম পালোঁ তাত কিমান হ'ল 37 হৈ গ'ল হ'ল নাই হোৱা এতিয়া এই 37ৰ লগত 102 প্লাছ কৰি দিম আমি 7 2 9 এটা হৈ গ'ল 3টো ডাইৰেক্ট বহি গ'ল আৰু 139 তো এনচাৰটো আমি কিমান পাই গ'লোঁ তেন্তে 139টো আমি ইয়াৰ উত্তৰ পাই গ'লোঁ চাওক 139 অপশ্যনত আছেনে ভালকৈ লক্ষ্য কৰকচোন যদি চাই অপশ্যন এত আছে গতিকে অপশ্যন এটো হৈ থাকিলে কাৰেক্ট এটা ৰেণ্ডম প্ৰশ্ন বহুত বেছি ইয়াত কৃত্ৰিমতা নাই ঠিক আছে বহুত বেছি ইয়াক ভাবিব লগা প্ৰশ্ন নহয় এইটো এটা নৰ্মেল প্ৰশ্ন ই এটা টাইপ হয় এই টাইপটো সকলোৱে মনত ৰাখিব নহয় সকলোৱে বুজি পালে টাইপটো কেনেকৈ ধৰণে হয় অ'কে ইয়াত খলপ টাইপত আমি উলিয়াব পাৰোঁ এটা টাইপ হৈ গ'ল ছেকেণ্ড আমি যদি চাবলৈ যাওঁ যিটো ছেকেণ্ড প্ৰশ্ন আছে ই এটা ইণ্টাৰেষ্টিং প্ৰশ্ন হয় 4 9 25 49 121 169 4টো আমি কিহে পাওঁ
2 স্কোয়ার কৰি দিলে পাওঁ 9 টো আমি 3 স্কোয়ার কৰি দিলে পাওঁ আমি 5 টো স্কোয়ার যদি কৰি দিও আমি 25 পাই যাওঁ আমি 7 ক যদি স্কোয়ার কৰি দিও 49 পাই যাওঁ আমি যদি 11 ক স্কোয়ার কৰি দিও 121 পাই যাওঁ 13 স্কোয়ার 13 কৰিলে 169 হ'ব yes right so 13 স্কোয়ার এতিয়া চাওক ভালকে যদি লক্ষ্য কৰে সকলোৱে দেখা পাব যে এই গুটেখিনি হৈছে প্ৰাইম নাম্বাৰ 2 3 5 7 11 13 13 ৰ পিছত নেক্সট প্ৰাইম নাম্বাৰটো কি হ'ব এতিয়া 13 ৰ পিছত নেক্সট প্ৰাইম নাম্বাৰটো কি হ'ব ইয়াত দুটা ধৰণ আহি গ'ল আমি দুটা টাইপ পাই গলো এটা স্কয়াৰ ইয়াত কাউন্ট হৈ গ'ল হলা নাই হোৱা সেকেন্ড ইয়াত প্ৰাইম নাম্বাৰো কাউন্ট হৈ গ'ল ইয়াত প্ৰাইম নাম্বাৰো কাউন্ট হৈ গ'ল হলা নাই হোৱা ইয়াত প্ৰাইম নাম্বাৰো কাউন্ট হৈ গৈছে তো গতিকে এতিয়া আমি কিমান পাম 13 ৰ পিছত 17 পাম yes 13 ৰ পিছত 17 পাম এটা 17 ক আমি স্কয়াৰ কৰি দিব লাগে মই কৈছিলো যে বাৰে প্ৰতি কৈ আহিছিল আপোনালোকক মনত ৰাখিবৰ কাৰণে 17 ক স্কয়াৰ মানে দুবাৰ পূৰণ কৰিব লাগে 7 7 গুণ 49 9 উকলিলে কিমান 4 7 গুণ 7 4 কিমান 11 7 গুণ 7 1 গুণ 1 9 8 2 তাহলে 289 হা অপচন ডি টো হ'ব শুদ্ধ উত্তৰ মনত ৰাখক মই আপোনালোকক কৰি দেখুৱাইছো বাট এটো কৰি দেখুৱাবলগীয়া প্ৰশ্ন নহয় নেক্সট টাইপটো কথা যদি আমি চাবলৈ যাওঁ ইয়াত লক্ষ্য কৰা কি লিখা আছে 55 50 45 40 আৰু ড্যাশ মানে ইয়াত কোৱেশ্চন মাৰ্ক এণ্ড 30 প্ৰশ্নটো বহুত বেছি উপায় না যাব কিছুমান প্ৰশ্ন এনেকুৱা ধৰণৰ হয় যাক মই বাৰেপতি কৈ আছো যে পচলা দাঁত ভঙা এতিয়া লাগে দুটা মেথড হৈ গ'ল আৰু তিনটামান মেথড দেখাম কেৱল এইকেইটা মেথডে ট্ৰাই কৰিব এটাত নহয় এটাত পৰিয়ে যাব পাক্কা এটাত নহয় এটাত 100% পৰি যাব তো ইয়াত কি হৈ গ'ল 55 পৰা -5 কৰিলে 50 হয় ইয়াৰ পৰা -5 কৰিলে 45 হয় 45 পৰা -5 কৰিলে 40 হয় 40 পৰা -5 কৰিলে কিমান হ'ব লাগে 35 হ'ব লাগে 35 পৰা -5 কৰি দিলে 30 হয় গতিকে আনসাৰটো কি হৈ থাকিলে 35 হৈ থাকিলে ই এটা টাইপ হয় ঠিক আছে নেক্সট প্ৰশ্নটো ভালকে লক্ষ্য কৰক 5 20 80 320 1280 এটা লক্ষ্য কৰক এইখিনিটা এটা ইন্টাৰেষ্টিং কাহিনী আৰম্ভণি সংখ্যাটো কিমান আছিল 5 সংখ্যাটো এটা সৰু সংখ্যা আছিল আমি সকলোৱে জানো কিন্তু 1280 এই সংখ্যাটো সৰু সংখ্যা নহয় পৰীক্ষাত যেতিয়া আমি প্ৰশ্ন কৰিবলৈ যাওঁতে প্ৰথমৰ সংখ্যাটো যদি সৰু হয় আৰু একেবাৰে শেষৰ সংখ্যাটো যদি ডাঙৰ হয় ই ডেফিনেটলি কিবা এটাটো কৰি আছে হয় ই পূৰণত আছে নহয় ই হৰণত আছে খুব বেছি মাল্টিপ্লিকেশন যাক আমি কওঁ পূৰণ প্ৰায় সংখ্যক কি পূৰণতে থাকিব বহুতে লিখি আছে ইনটু 4 যদি আমি চাওঁ ঠিক আছে আমি ইনটু 4 এ কৰি চাওঁ 5 ৰ লগত যদি আমি ইনটু 4 কৰি দিও 5 4 গুণ 20 হৈ যায় 20 ৰ লগত যদি আমি ইনটু 4 কৰি দিও 2 4 গুণ 8 তাৰমানে 80 হৈ যায় 80 ৰ লগত যদি ইনটু 4 কৰি দিও 8 4 গুণ 32 তাৰমানে 320 হৈ যায় আৰু 320 ৰ লগত যদি আমি 4 পূৰণ কৰি দিও আমি কৰি চাব লাগিব 4 0 0 4 গুণ 8 3 4 গুণ 12 1280 হৈ যায় That means ইয়াত পূৰণ 4 হৈ আছে তো মাইন্ডত আমি কি ৰাখিম যেতিয়া যিকোনটা প্ৰশ্ন সৰু সংখ্যাৰ পৰা বহুত বেছি ডাঙৰ সংখ্যালৈ গুচি যাব তেতিয়া আমি তাক সদায় মাল্টিপ্লিকেশন মেথড ইউজ কৰিম যত নেকি আমি পূৰণ কৰা ব্যৱস্থা কৰিম তাৰ মানে 1280 ৰ লগত আমি কি কৰি দিম পূৰণ 4 কৰি দিম যিটো পাম আমি হেতু হ'ব উত্তৰটো 4 0 0 8 4 গুণ কিমান 32 2 উকলে 3 4 গুণ 8 8 3 হৈছে 11 1 উকলে 1 4 গুণ 4 1 5 গতিকে 5120 কিমান হল 5120 অপচন এটো হৈ থাকিলে তাৰ কাৰণে শুদ্ধ উত্তৰ এটা ইয়াত যদি চাই 101 401 901 1601 2501 4901 লিখা আছে ইয়াত কি কৰা হৈছে 10 স্কয়াৰ প্লাস 1 that means কি বুজিলে 10 স্কয়াৰ কৰাৰ লগে লগে 100 হ'ব লগত 1 প্লাস কৰি দিয়াৰ লগে লগে কিমান হ'ব 101 হৈ যাব ইয়াত যদি চাই 20 স্কয়াৰ প্লাস 1 তাৰ মানে কি 20 স্কয়াৰ কৰাৰ লগে লগে কিমান হৈ যাব 400 হৈ গ'ল হল নাই হোৱা 2 দুগুণ 4 থেকে ডেফিনেটলি প্লাস 1 কৰি দিলে কিমান হৈ গ'ল 401 হৈ গ'ল নেক্সট যদি আমি চাবলৈ যাওঁ ইয়াত কি কৰিলে 30 স্কয়াৰ আকৌ এগেইন প্লাস 1 তাৰ মানে কি হ'ল 901 হৈ গ'ল ইয়াত কি কৰিলে 40 স্কয়াৰ প্লাস 1 ইয়াত কি কৰিলে 50 স্কয়াৰ প্লাস 1 ইয়াত কি কৰিব তেতিয়ালে 60 স্কয়াৰ প্লাস 1 কৰিব লাগিব 6 6 গুণ 36 তাৰ মানে 360 প্লাস 1 ইজ ইকুৱেল টু হ'ব 361 তাৰ মানে ইয়াত কি হ'ব লাগে সৰি 0 টো থাকি গৈছে গল
3601 হৈ যাব উত্তৰটো হল নহয় ঠিক আছে হৈ গল ওকে 3601 আৰু ইয়াৰ পিছত 60 স্কয়াৰ পিছত হৈ যাব 70 স্কয়াৰ মানে 749 নহয় জানো লক্ষ্য কোড কৰিব লাগে ইয়াত কৰিব লাগে ন এটো কৰিলে দেখোন উত্তৰ ওলাই আছে ধুনিয়াকে নেক্সট প্ৰশ্নতলৈ গুছি যাও ই অকমান ইন্টাৰেষ্টিং প্ৰশ্নলৈ আমি গুছি গৈছো এতিয়া অকনমান ইন্টাৰেষ্টিং প্ৰশ্নলৈ গুছি যাব এই ফৰ্মুলাটো কোৱা হয় n স্কয়াৰ -1 বা n স্কয়াৰ +1 বা n স্কয়াৰ প্লাস n বা n স্কয়াৰ মাইনাস n এই ফৰ্মুলা কেইটা আমি মনত ৰাখিব লাগিব এই চাৰিটা এটা ফৰ্মুলা আছে সকলে ইয়াক ভালকে গুৰুত্ব সহকাৰে মনত ৰাখিব হল নহয় তো গতিকে আমাৰ ইয়াত কোনটো ইউজ হৈছে আমি এটা তাক চাম হল নহয় সকলে গুৰুত্ব দিব এই কথাটোক লৈ হৈ গল এতিয়া আগৰটোত আমি যদি চাবলৈ যাও আমি আগৰ ক্লাছটোত কি কৰিছিলো প্লাস কৰিছিলো চাওকচোন 10 স্কয়াৰ কৰিছিলো +1 কৰি দিছিলো দ্যাট মিন্স 101 হৈ গৈছিলে +1 কৰিছিলো তাৰ মানে n স্কয়াৰ +1 হৈছিলে ইয়াত আমি এটা কি কৰি চাম যদি চাও 10 স্কয়াৰ কৰি দিও কিমান হ'ব 100 হৈ যাব মাইনাস যদি 1 কৰি দিও 99 হৈ গল হল নাই হোৱা একে ধৰণে আমি 82 চাম এতিয়া 10 ৰ পিছত আমি 9 লৈ গুছি আহিছে এবাৰ 9 স্কয়াৰ কৰিলে কিমান হয় 81 হয় -1 কৰি দিলে কিমান হৈ গল 80 গতিকে 80 পাই গলো তো 10 পৰা 9 লৈ আহিলো 9 ৰ পিছত আমি কি হলে যাম 8 লৈ যাও 8 স্কয়াৰ কৰিলে কিমান হয় 64 হয় কিমান হয় 8 স্কয়াৰ কৰিলে 64 -1 কৰি দিলে কিমান হ'ব 63 গতিকে 63 পাই গলো গতিকে নেক্সট আমি 7 স্কয়াৰ কৰি দিম তো 7 স্কয়াৰ কৰিলে কিমান হয় 49 হয় 49 ৰ পৰা 1 মাইনাস কৰিলে কিমান হ'ব 48 গতিকে ইয়াত উত্তৰটো কি হ'ব লাগে 48 হ'ব লাগে একে ধৰণে ইয়াত 6 স্কয়াৰ কৰি দিম 36 হ'ব -1 কৰিলে 35 গতিকে ইয়াত 35 আছে তো গতিকে উত্তৰটো কি হৈ থাকিলে 48 হৈ থাকিলে এই দুটা পদ্ধতিত বেছিভাগ প্ৰশ্ন আমি দেখিবলৈ পাওঁ যাক n স্কয়াৰ +1 বা n স্কয়াৰ -1 হিচাপে আমি ধৰিব পাৰো পৰীক্ষাত এটা বহুত ডাঙৰ মেথড হয় ইয়াক মনত ৰাখি থব অৰ্থাৎ কোনোবা এটা সংখ্যা স্কয়াৰ কৰি হয় প্লাস কৰিব লাগিব সংখ্যা এটা নহয় আমি মাইনাস কৰি দিব লাগিব তো গতিকে এনেকে ধৰণে কৰিও আমি কি কৰিব পাৰো প্ৰশ্ন উত্তৰ উলিয়াব পাৰো হল নহয় ক্লিয়াৰ হৈ থাকিলে ওকে তেতিয়ালে আমি নেক্সট প্ৰশ্নটো কৰো নেক্সট যেটো প্ৰশ্ন আছে প্ৰশ্নটো ভালকে গুৰুত্ব দিয়ক ইয়াত কি লিখা হৈছে হল নহয় ঠিক আছে এই প্ৰশ্নটো যদি চাবলৈ যায় হে একেটা পদ্ধতি আমি ইউজ কৰিব পাৰো কোনোবা এটা ক্ষেত্ৰত কোনোবা এটা নহয় হল নহয় ইয়াত কি কৰা হৈছে 1 স্কয়াৰ +1 কৰা হৈছে যাৰ কাৰণে আমি 2 পালো ইয়াত যদি আপোনালোকে 2 স্কয়াৰ +2 কৰি দিয়ে তাৰ মানে কি 2 স্কয়াৰ মানে হৈছে 4 +2 যদি আমি কৰি দিও কিমান হৈ গল 6 3 স্কয়াৰ 3 3 গুণ কিমান হৈ থাকিলে 9 +3 কৰি দিয়ক কিমান হৈ গল 12 গতিকে 12 পালে একে ধৰণে 4 স্কয়াৰ কৰক কিমান হল 16 +3 কৰি দিয়ক 16 + 3 মানে কিমান হৈ থাকিল সৰি 4 কৰি দিয়ক +4 কৰি দিয়ক কিমান হৈ গল 20 হৈ গল পদ্ধতিটো হিকক তাৰ পিছত আহিলে 5 স্কয়াৰ +4 30 হৈ গল মানে 5 স্কয়াৰ ওকে +4 ন সৰি +5 হল তো গতিকে আমি নেক্সট কি কৰিম 6 স্কয়াৰ +6 কৰি দিম কি কৰি দিম আমি 6 স্কয়াৰ +6 কৰি দিম 6 6 গুণ কিমান 36 +6 কৰি দিয়া লগে লগে 6 গুণ 12 কৰিলে 42 এনসাৰটো আমি কি পালো 42 পাই গলো ইয়াক আমি কি কম n স্কয়াৰ + n বুলি আমি কম ফৰ্মুলাটো তো মনত ৰাখি থব গতিকে ইয়াত 42 টো হ'ব শুদ্ধ উত্তৰ চাব এটা এৰি এটালৈ গুছি যাওক এটা এৰি এটালৈ গুছি যাওক এটা এৰি এটালৈ গুছি যাওক হৈ গল একে ধৰণে 9 পৰা 10 10 পৰা 11 11 পৰা 12 তো এনসাৰটো কি হৈ থাকিলে 12 কিছুমান প্ৰশ্ন এনেকুৱা ধৰণৰো হয় 7 টো পৰা আমি 15 টো কেনেকৈ পাব পাৰো চাওক 7 ৰ লগত যদি আমি 2 পূৰণ কৰি দিও 14 হৈ গল 14 ৰ +1 যদি কৰি দিও আমি 15 পালো নে পালো এই 15 টো আমি এনেকৈ ধৰণে পাব পাৰো এতিয়া আমি 15 ৰ পৰা ষ্টাৰ্ট কৰিম 15 ৰ পৰা আমি কি কৰিব পাৰো 2 পূৰণ কৰি দিও 2 5 গুণ 10 10 শূন্য কৰিলে 1 2 গুণ 2 1 3 গতিকে আমি 30 পালো 30 পৰা যদি আমি -1 কৰি দিও আমি তেতিয়া কি পাম 29 গতিকে এই 29 টো আমি পালো নে পালো কেতিয়াবা এনেকে প্লাসও কৰিব মাইনাসও কৰিব গতিকে এটো কথাও গুৰুত্ব আমি দিব লাগিব 29 ৰ লগত আমি তে ইনটু 2 কৰি দিম হল নহয় তো ইনটু 2 কৰাৰ লগে লগে আমি কিমান পাম 58 পাই যাম আৰু ইয়াৰ লগত আমি +1 কৰি দিম 59 হৈ গল একে ধৰণে আমি 59 ৰ পৰা 117 কেনেকে ধৰণে পাম 59 ইনটু আমি 2 কৰি দিম আৰু আমি এটো কৰাৰ লগে কিমান পাম 118 পাই যাম আৰু 118 ৰ পৰা -1 কৰি দিম গতিকে 117 হৈ যাব
এতিয়া ইয়াৰ পিছত নেক্সট কি হ'ব আমি ডেফিনেটলি কি কৰিম 117 ইনটু আমি প্ৰথম অৱস্থাত 2 কৰি ল'ম 2 7 গুণ 14 ৰ 4 উকলিলে 2 গুণ 2 কে 3 2 গুণ 2 গতিকে 234 কিমান পালো আমি 234 পাই গলো এতিয়া আমি প্লাস কৰিম নে মাইনাস কৰিম লাষ্টৰ সংখ্যাটো মাইনাস কৰিছিলো গতিকে আমি +1 কৰি দিম গতিকে ইকুৱেল কিমান হৈ যাব 235 হৈ যাব উত্তৰটো কি হৈ থাকিলে তেন্তে 235 অপচন বি টো হৈ থাকিলে শুদ্ধ উত্তৰ তো নেক্সট প্ৰশ্নলৈ আমি গুচি যাওঁ নেক্সট প্ৰশ্নটো আপোনালোকে ভাবক 8 ৰ পৰা 9 হ'ল 9 ৰ পৰা 14 হ'ল 14 ৰ পৰা 21 হ'ল 21 ৰ পৰা আকৌ কমি গ'ল 22 লে 22 ৰ পৰা 27 হ'ল 27 ৰ পৰা 34 হ'ল নেক্সট এটা কি হ'ব আমি ক'ব লাগে চাওক 8 ৰ পৰা +1 কৰিলে 9 হ'ল 9 ৰ পৰা 14 লৈ কিমান প্লাস কৰা হ'ল +5 কৰি দিয়া হ'ল নহয় 14 ৰ পৰা 21 লৈ কিমান প্লাস কৰি দিয়া হ'ল আমি যদি চাবলৈ যাওঁ 7 প্লাস কৰি দিয়া হৈ গ'ল হলে নাই হোৱা ইয়াৰ পিছত আকৌ ঘপককে +1 লৈ গুচি আহিলে +5 লৈ গুচি গ'ল আকৌ +7 লৈ গুচি গ'ল বস্তুটো চাওক 157 157 এনেকে ধৰণে কন্টিনিউ কৰি থাকিব তো গতিকে আমি কি কৰিম এতিয়া আমি 1 ৰ পৰা আকৌ ষ্টাৰ্ট কৰি দিম গতিকে কিমান হৈ থাকিলে 35 হৈ থাকিলে তো গতিকে 35 টো হৈ থাকিলে ইয়াৰ কাৰণে শুদ্ধ উত্তৰ বঢ়িয়া সকলে বুজি পালে নেক্সট প্ৰশ্নটো হ'ল কি 2 10 34 and then 322 গতিকে ইয়াক এতিয়া ইন্টাৰেষ্টিংলি কৰিব লাগে এনেকে ধৰণে মই কৈছিল যে প্ৰথম অৱস্থাত যেতিয়া এটা সৰু সংখ্যা হে সময়ত একেবাৰে যেতিয়া এটা ডাঙৰ সংখ্যা পাব তেতিয়া আমি কি কৰিব লাগিব মাল্টিপ্লিকেশন মেথড ইউজ কৰিব লাগিব 2 পৰা 10 আমি কেনেকে ধৰণে পাব পাৰো এটা মেথড হ'ল আমি 2 5 গুণ 10 পাব পাৰো গতিকে 10 হে আমি 5 কৰিলে কিমান 34 পাব লাগিব কিন্তু 10 ৰ লগত 5 পূৰণ কৰিলে আমি 34 নেপাও ঠিক আছে তো গতিকে এটো আমি মেথড বাদ দিব লাগিব তো নেক্সট যদি আমি চাবলৈ যাওঁ 2 ৰ লগত যদি আমি 8 প্লাস কৰি দিও তেতিয়া আমি 10 পাম কিন্তু 10 ৰ লগত আমি 8 প্লাস কৰিলে 34 নেপাও বা 9 প্লাস কৰি দিলে আমি 34 নেপাও গতিকে সেই মেথডটো আমি ইউজ কৰিব নোৱাৰো যদি আমি চাও 2 স্কয়াৰ কৰি দিলে আমি নেপাওগে গৈ 2 কিউব কৰি দিলে আমি 10 টো ওচৰ পাওগে হে কিন্তু 10 নহয় কিন্তু 10 কিউব কৰি দিয়াৰ লগে লগে পাম নেকি ওকে অকনমান ক্লোজ দেখিছো আমি চাও বাৰু 2 ক যদি আমি কিউব কৰি দিও কি হৈ যাব 2 দুগুণ 4 4 দুগুণ 8 হয় তো গতিকে আমি 8 পালো 8 ৰ লগত 2 যোগ কৰি আমি কিমান পালো 10 পাই গলো ঠিক আছে মানি ললো তো 10 ৰ লগত আমি কিউব কৰিলে কিমান হৈ যাব ফটাফট চাওকচোন 10 দুগুণ 10 100 হৈ গল তো আকৌ 10 কৰি দিলে হাই বহুত দূৰ থাকি যাব এটো একো ওয়ে নহয় ইয়াত পাবলে সম্ভাৱনা নাই তেতিয়ালে আমি কি কৰিম তেতিয়ালে আমি এটা কাম কৰিব লাগিব তো 2 ক যদি খে আমি ভালকে যদি লক্ষ্য কৰকচোন 3 পূৰণ কৰিলো 2 3 গুণ কিমান 6 6 ৰ লগত যদি 4 যোগ কৰিলো 10 হৈ গল এনেকে 10 টো পালো 10 ৰ লগত যদি খে আমি 3 পূৰণ কৰি দিও কিমান হল 30 30 ৰ লগত যদি 4 প্লাস কৰি দিলো তেতিয়া 34 হল দে ইয়েস এই মেথডটো ইউজ কৰিব পাৰো গতিকে 34 ইনটু আমি 3 কৰি দিম 3 4 গুণ 12 2 কৰিলে 1 3 3 গুণ 9 কে 10 102 প্লাস 4 কৰি দিম গতিকে কিমান হৈ যাব 106 হৈ যাব এখিনি কি বহিব লাগে 106 উত্তৰটো হবনে নহয় আমি নেক্সটটো চালেহে কনফাৰ্ম হ'ব পাৰিম 3 6 গুণ 18 8 কৰিলে 1 6 0 0 কলা 1 টো গুছিলে 3 গুণ 3 318 প্লাস 4 8 4 12 2 কৰিলে 1 একে একে 2 3 2 টো আছে নে আছে তাৰ মানে 106 টো হ'ব শুদ্ধ উত্তৰ অপচন বি টো থাকিলে ইয়াৰ কাৰণে কাৰেক্ট এটা 8 27 125 30 40 লিখা আছে দেখ কে ওলাই আছে হা কি ওলাই আছে কিউব 2 কিউব কৰি দিলে কি হয় 8 হয় 3 কিউব কৰিলে কি হয় 27 হয় 5 কিউব কৰি দিলে কি হয় 125 হয় 340 এটা কি হ'ব কি কিউব কৰিলে আমি 340 পাম এটা মোক তাক জনাওকচোন প্ৰথমতে ইয়াত যদি আমি প্যাটাৰ্নটো চাও 2 টো এটা প্ৰাইম নাম্বাৰ 3 টো এটা প্ৰাইম নাম্বাৰ 5 টো এটা প্ৰাইম নাম্বাৰ তো 5 ৰ পিছত নেক্সট প্ৰাইম নাম্বাৰটো কি হয় 7 হয় সিৰিয়াসলি 7 হয় নি ইয়েস তো 7 যদি আমি কিউব কৰি দিও কিমান পাব পাৰো 7 7 গুণ 49 আমি গম পালো তাৰ লগত আমি 7 আকৌ কৰি দিব লাগিব পূৰণ যদি হে আমি 7ক আকৌ পূৰণ কৰি দিও কিমান হৈ যাব একেবাৰে হেকৰ সংখ্যাটো চালে উত্তৰটো ওলাই যায় হা 7 9 গুণ কিমান 63 3 উকলিলে 6 7 4 গুণ কিমান 28 29 30 31 32 33 34 গতিকে 340 তাৰ মানে আমি 7 কিউব কৰিলে 340 টো পাই যাম তেতিয়ালে নেক্সট সংখ্যাটো কি লম আমি নেক্সট সংখ্যাটো আমি 11 লম yes or no কি লম
11 ল'ম কাৰণ 2 3 5 7 এইখিনি প্ৰাইম নাম্বাৰ হয় গতিকে আমি 11 কিউব ল'ম 11 কিউব মানে হৈ গ'ল 11 into 11 into 11 তো কৰি যাওক ঠিক আছে মনত ৰাখি থলে কৰিব লগা নহয় মই কৰি দেখুৱাইছো 11 লগত 11 কৰিতে 1 গুণ 1 1 গুণ 1 1 গুণ 1 1 গুণ 1 গতিকে কিমান হ'ল 121 হ'ল প্ৰথম অৱস্থাত 121 হ'ল 121ক আকৌ 11 কৰিব লাগিব হয় নহয় 1 গুণ 1 2 গুণ 2 1 গুণ 1 1 গুণ 1 2 গুণ 2 1 গুণ 1 বাস 1331 গতিকে 1331 টো হ'ব শুদ্ধ উত্তৰ সি টো হ'ব ইয়াৰ কাৰণে কাৰেক্ট আনসাৰ হল নহয় 1331 তো আপোনালোকে যদি 20 লৈকে এটলিষ্ট মনত ৰাখি থয় তেন্তে অলপো সময় নষ্ট কৰিব নালাগে 2-3 সেকেন্ডৰ ভিতৰত উত্তৰ সকলোৱে কৰিব পাৰিব এটা চাওক ইয়াতে লিখা আছে 2 পৰা কিমান যোগ কৰিলো আমি 1 যোগ কৰিলো 3 পৰা 5 লৈ কিমান যোগ কৰা হ'ল 2 যোগ কৰা হ'ল 5 পৰা 8 লৈ কিমান যোগ কৰা হ'ল +3 যোগ কৰা হ'ল 8 পৰা 12 লৈ কিমান যোগ কৰা হ'ল 4 যোগ কৰা হ'ল 12 পৰা 17 লৈ কিমান যোগ কৰা হৈ থাকিলে 5 যোগ কৰা হৈ থাকিলে 1 2 3 4 5 এনেকে ধৰণে যোগ কৰি যোৱা হৈছে তেতিয়ালে আমি 17 ৰ লগত কিমান প্লাস কৰি দিম 6 7 6 13 3 উকলিলে 1 কিমান হইলে 23 তাৰ মানে আনসাৰটো কি হৈ থাকিলে 23 আমি আনসাৰটো কি পালো তেতিয়া হলে আমি 23 টো আমি আনসাৰ হিচাপে পাই গলো বুজি পালে সকলোৱে বুজি পালে নে সকলোৱে ক্লিয়াৰ হৈ গল ডান ওকে এটা ভাবক আপোনাৰ যিখিনি সিৰিজ কমপ্লিশনত নাম্বাৰ সিৰিজৰ কোৱেশ্চন হয় তাক সলভ কৰিবলৈ যাওঁতে আপুনি মাইন্ডত কেটামান কথা আনিব লাগিব তাৰে এটা কথা হৈছে কি মই বুজাই দিছো ভালকে বুজিব প্ৰথম কথাটো হল কি যেতিয়া সংখ্যাবিলাক সৰুৰ পৰা ডাঙৰলৈ ডাঙখাই যাব বহুত কম সংখ্যাত যাব যেটা বুজি পাব হয় প্লাস কৰি নিয়া হৈছে নহয় মাইনাস কৰি নিয়া হৈছে যদিহে কিবা কাৰণত ভালকে বুজিব যদিহে কিবা কাৰণত সংখ্যাবিলাক জপিয়াই গৈছে সাপোজ ধৰি ললো আৰম্ভ হল 2 পৰা শেষ হৈছে 400 ত তো তিতা বুজি পাব ইয়াত হয়তো স্কয়াৰ হৈ আছে হল নহয় স্কয়াৰ মিন্স বুজি পাইছে যেনে 2 স্কয়াৰ 3 স্কয়াৰ বা 3 কিউব নহলে কিউবত থাকিব স্কয়াৰ নহলে কিউবত থাকিব যদি হেতু নহয় স্কয়াৰ বা কিউব যদি হে নহয় ভালকে বুজিব যদি স্কয়াৰ বা কিউব নহয় তেন্তে হি মাল্টিপল পূৰণ হৈ থাকিব পাৰে কেতিয়াবা পূৰণ আৰু হৰণ দুইটা থাকিব পাৰে সো আপুনি প্ৰথমতে এটো ভাবিব যে কোৱেশ্চনটো কিমান ডাঙৰ কিমান ডিসটেন্সত আছে ফাৰ্স্ট সংখ্যাটোৰ শেষৰ ডিজিটটো যদি ওচৰতে আছে আমি প্লাস মাইনাসত সলভ কৰিব পাৰিম যদি ওচৰত নাই আমি স্কয়াৰ ট্ৰাই কৰি চাম স্কয়াৰ নহলে আমি কিউবত ট্ৰাই কৰি চাম কিউবত ট্ৰাই নহলে আমি বাকিখিনি ট্ৰাই কৰি চাম হৈ গল নহয় এতিয়া এটো ভাবা আৰম্ভ কৰ পৰা হৈছে 95 ৰ পৰা হৈছে হল নহয় এতিয়া আমি যদি চাও শেষ কি হতে আছে 80 সংখ্যাটো ডিসটেন্স কিমান বহুত বেছি কম আমি কি কৰি চাম 95 ৰ পৰা কি কৰা হল -1 কৰিলো আমি 94 পালো 94 ৰ পৰা 92 পাবৰ কাৰণে আমি মাইনাস কিমান কৰিলো -2 কৰি দিলো ৰাইট -2 কৰিলে আমি 92 পাই যাম 92 পৰা 89 কৰিবৰ কাৰণে কিমান কৰা হল -3 কৰা হল 89 ৰ পৰা 84 পাবৰ কাৰণে কিমান কৰা হল -4 কৰা হল 85 ৰ পৰা 80 পাবলৈ কিমান কৰা হল -5 কৰা হল এতিয়ালে আমি কি কৰিম এতিয়া 80 লগত আমি -6 কৰি দিম কিমান পাই যাম 74 পাই যাম সো কারেক্ট আনসারটো কি হৈ যাব 74 হৈ যাব ইজি কোৱেশ্চন প্ৰথমতে সলভ কৰি বুজি লব লাগে নেক্সট কোৱেশ্চনটো লিখা আছে 4 8 12 16 আচ্ছা আপোনালোকে ৱা নকৰিলে দেখোন কৰিব লাগে না মই আৰম্ভণি কৰোতে ৱা কৰিব আজিকালি চাৰিটাৰি কলে মানে হলনে কৰিব ইয়াত লিখা আছে 4 8 12 16 and 20 এবাৰ ভাবক পিটিককে কৰক হল নহয় ওকে ইয়াত লিখা আছে 4 পৰা 4 লে কিমান প্লাস কৰা হৈছে 4 যোগ কৰিলে 8 ৰ পৰা 12 লে কিমান প্লাস কৰা হৈ থাকিলে 4 যোগ কৰা হল 12 ৰ পৰা 16 ৰে কিমান যোগ কৰা হল 4 যোগ কৰা হল 16 ৰ পৰা 20 লে কিমান যোগ কৰা হল 4 যোগ কৰা হল নেক্সট কি কৰিম 4 যোগ কৰি দিম আনসাৰটো কি হৈ থাকিলে 24 হৈ থাকিলে 24 ক'ত আছে অপচন ডি সো ডি টু কারেক্ট আনসার হৈ গল এবাৰ ভাবক 10 ৰ পৰা 33 টো পাবৰ কাৰণে আমি কেনেকে ধৰণে পাব পাৰো সক 10 ৰ পৰা 309 পালেগে মই কৈছিলো নহয় এনেকৈ যেতিয়া হ'ব তেতিয়া হয় প্লাসত থাকিব হয় মাইনাসত থাকিব এটো আপুনি ভাবিব লগা নাই কিয় থাকিব পূৰণ মাল্টিপল থাকিব নহলে স্কয়াৰ থাকিব নহলে কিউব থাকিব হৈ গল নহয় তেতিয়ালে আমি 10 পৰা 33 পাবলৈ কি কৰিলো 10 ৰ লগত যদি আমি 3 এটা পূৰণ কৰি দিও কিমান হ'ব
30 হৈ যাব আৰু ইয়াৰ পিছত যদি আমি তিনিটা যোগ কৰি দিও কিমান হৈ যাব 33 হৈ যাব গতিকে আমি এই 33 টো এনেকে ধৰণে পালো 10 ৰ পৰা একেটা পদ্ধতিতে আমি নেক্সটটো এপ্লাই কৰিম ঠিক তেনেকৈ 33 ৰ পৰা 102 পাবৰ কাৰণে আমি কি কৰিম 33 ৰ লগত আমি 3 পূৰণ কৰি দিম কিমান হ'ব 3 3 গুণ 9 3 3 গুণ 9 প্লাস 3 কৰি দিম হল নাই 9 3 12 2 কৰিলে 1 9 কে 10 102 নেক্সট 102 আছে নে 102 আছে 102 লগতো আমি কি কৰিম এতিয়া ইনটু 3 কৰিম হল নহয় 3 2 গুণ 6 3 0 0 3 গুণ 3 306 প্লাস 3 গতিকে কিমান থাকিলে 309 হৈ থাকিলে হৈ গল 309 এতিয়া ইয়াৰ পিছৰ নেক্সটৰ সংখ্যাটো কি হ'ব আমি কি কৰিম 309 ৰ লগত আমি ইনটু 3 কৰি দিম 3 গুণ 27 7 কৰিলে 2 3 0 0 কলা 2 টো ইয়াত গুছি আহিলে তেন্তে 3 3 গুণ 9 927 হৈ গল ইয়াৰ লগত প্লাস আমি 3 কৰি দিম 7 3 10 0 কৰিলে 1 3 930 এনসাৰটো আমি কি পালো 930 অপচন কোড আছে ডিত আছে সো ৰাইট এনসাৰটো কি হৈ থাকিলে ডি টো হৈ থাকিলে কাৰেক্ট এনসাৰ গতিকে নেক্সট কোৱেশ্চনটো আহো নেক্সট কোৱেশ্চন আপোনালোকে কি কৰা হৈছে এবাৰ চাওক নেক্সট কোৱেশ্চনটো কি হৈছে নেক্সট কোৱেশ্চনটো কৈছে 14 16 35 109 441 ভালকে চাওক এই সংখ্যাটো বহুত ডাঙৰ হৈ গল এই সংখ্যাটোৰ পৰা এই সংখ্যাটোৰ ডিসটেন্স বহুত বেছি আছে আৰু এনসাৰটো তাৰ পিছত এটা বহুত ডাঙৰ সংখ্যা দিছে 441 ৰ পৰা 2651 হক 2205 হক বা 2315 বা 2211 আমি পাবৰ কাৰণে আমি 100% শিওর কি কৰিব লাগিব আমি ইয়াক মাল্টিপল কৰিবই লাগিব এটা কোৱেশ্চনটো হল মাল্টিপল আমি কৰিম কেনেকে এটা চাওক আমি 14 ৰ লগত যদি হে 1 পূৰণ কৰি দিও কিমান হল 14 হল তাৰ পিছত যদি প্লাস 2 কৰি দিও 16 হল নে আমি 16 টো পালো তেনেকে ওকে এটা পদ্ধতি হৈ গল 16 ৰ লগত যদি হে আমি ইনটু 2 কৰি 2 6 গুণ কিমান 12 2 উকলিলে 1 2 গুণ 2 কে 3 32 পালো 32 লগত যদি আমি প্লাস 3 কৰি দিও 3 2 5 3 35 পালো নে নাই পোৱা ভালকে ভাবক প্ৰথমতে কি কৰিলে একে পূৰণ কৰিলে তাৰ পিছত দুইয়ে পূৰণ কৰিলে একে পূৰণ কৰোতে দুইয়ে যোগ কৰিলে দুইয়ে পূৰণ কৰোতে তিনিয়ে যোগ কৰিলে গতিকে ইয়াৰ পিছতো আমি কৰিম তেনেকে 35 ৰ লগত ইনটু কি কৰিম 3 কৰি দিম 5 3 15 5 উকলিলে 1 3 3 9 কে 10 গতিকে 105 হৈ গল 105 ৰ লগত আমি যোগ কৰি দিম 4 কাৰণ 2 3 4 গতিকে হৈ থাকিলে 109 109 আছে নে আছে একেটা পদ্ধতিৰে আমি 109 লগত পূৰণ কৰি দিম 4 লগতে পাৰ হল নহয় 4 গুণ 36 6 কৰিলে 3 4 গুণ 3 আহিলে 4 গুণ 4 প্লাস হৈ যাব কিমান 5 5 6 11 1 3 4 4 441 সো 4 গুণ 36 441 পালো এতিয়া আমি কি কৰিম 441 ইনটু আমি কি প্লাস কৰিম ইয়াত 4 কৰিছিলো গতিকে বাৰ 5 কৰি দিম হল নহয় 5 গুণ 5 5 গুণ 20 শূন্য কৰিলে 2 5 গুণ 20 2 22 ইয়াৰ লগত যোগ কৰিম কিমান এতিয়া আমি ইয়াত 5 লকে কৰিছিলো গতিকে 6 কৰিম 6 5 11 1 কৰিলে 1 শূন্য আছিল 1 টো গুছি আহিলে 2 2 সো 2 2 1 1 অপচন ডি কি আনসাৰ থাকিলে ডি টো কাৰেক্ট আনসাৰ হৈ থাকিলে আচ্ছা সাইটো আমি কিহে পাব পাৰো বাৰু সাইটোক আমি চাওক 2 স্কয়াৰ কৰি দিলো 2 স্কয়াৰ লিখিছো 2 দুগুণ কিমান 4 4 লগত যদি আমি ইনটু 1 কৰি দিও আকৌ 4 এ পাম 18 টো কৰি চাও বাৰু 3 যদি আমি স্কয়াৰ কৰি দিও হা 3 3 গুণ কিমান হ'ব 9 হ'ব 9 লগত ইনটু যদি 2 কৰি দিও 2 9 গুণ 18 হবনে এই পদ্ধতিটো হ'ব হলনে এই পদ্ধতিটো হ'ব পাৰে তেতিয়ালে আমি 4 স্কয়াৰ কৰি চাও 4 4 গুণ 16 লগত 3 পূৰণ কৰি দিম হৈ গল 3 6 গুণ 18 8 কৰিলে 1 3 গুণ 3 কে 4 48 তা মানে এটো হেতু হিচাপত 48 হ'ব লাগে বাকিটো চালে গম পাম 5 স্কয়াৰ ইকুৱেল টু 25 ইনটু হৈ থাকিলে 4 ইনটু হৈ থাকিলে 4 ইকুৱেল টু হৈ থাকিলে 100 হল নহয় 100 আছে নে আছে তা মানে এই পদ্ধতিটো ব্যৱহাৰ কৰিছে তা মানে ইয়াত আনসাৰটো কি হ'ব 48 হ'ব সো সি টো হৈ থাকিলে ইয়াৰ কাৰেক্ট আনসাৰ 3 লগত 22 পাবৰ কাৰণে আমি কি কৰিব পাৰো 3 ইনটু 7 যদি কৰি দিও কিমান হ'ব 21 হ'ব 21 ৰ যদি প্লাস 1 কৰি দিলো 22 হৈ গল ওকে ঠিক আছে তেতিয়া হলে আমি কি কৰিম 22 টো যেহেতু পালো নেক্সট 22 লগত ইনটু কিমান কৰিম আমি এবাৰ 7 কৰিম নে 8 কৰিম ঠিক আছে আমি 6 কৰিছো ইনটু 6 কৰিছো
200 গুণ 12 কাৰণ সংখ্যাবিলাক অকমান কমি আহিছে নহলে আৰু ডাঙৰ হলতেন 200 গুণ 12 2 ইকুৱেল 1 200 গুণ 12 কে 13 132 প্লাস 2 কৰি দিও 1 3 2 2 4 গতিকে 134 হৈ যাব হেতু হিচাপত ধৰি ললো এখিনিত 134 হৈ গল 134 ইনটু 5 কৰি দিও আমি 5 4 গুণ কিমান 20 শূন্য ইকুৱেল 2 5 3 15 17 7 ইকুৱেল 1 5 গুণ 5 একে 6 670 প্লাস 3 কিমান হল 673 ওলাইছে না 673 বঢ়িয়া এই পদ্ধতিটোত আছে বুজি পালে এই পদ্ধতিটোত আছে তা মানে 673 ক আমি কি কৰিম নেক্সট ইনটু 4 কৰি দিম হল নহয় আৰু ইয়াত প্লাস 4 কৰি দিম তেতিয়া আমি কিমান পাই যাম 2696 পাই যাম এই পদ্ধতিটোত ইয়াত দি থোৱা আছে হৈ গল সো কারেক্ট আনসারটো কি হৈ যাব 134 হৈ যাব ইয়াত শুদ্ধ উত্তৰ এতিয়া এটলা আহিছো 6 ইনটু 7 কৰি দিয়ক 7 গুণ 42 পিছৰটো কি হ'ব আমি নাজানো মেবি সাগে ইনটু 6 হলে যেটো হ'ব হেতুৱে হ'ব সাগে ইয়াৰ পিছৰটো তেতিয়ালে ইনটু 5 হলে হৈ যাব হেতু হিচাপত আমি চাম তেতিয়ালে ইয়াৰ পৰা ইয়ালে ইনটু 4 হ'ব লাগিব to 1260 যদি আমি ইনটু 4 এ পাই যাও তেতিয়ালে আমাৰ আনসারটো ঠিকই ওলাব 4 শূন্য শূন্য 6 গুণ 24 4 ইকুৱেল 2 4 গুণ 8 10 শূন্য ইকুৱেল 1 4 গুণ 4 কে 5 5040 আছে এই পদ্ধতিটো হ'ব তা মানে কি হৈছে প্ৰথমতে 7 ইনটু 6 ইনটু 5 ইনটু 4 ইনটু ইয়াৰ পিছত হ'ব 3 ইনটু ইয়াৰ পিছত হ'ব 2 ইনটু এই পদ্ধতিটো দি থোৱা আছে হৈ গল নহয় তেন্তে আপোনালোকে মোক ক'ব লাগে 42 লগত 6 পূৰণ কৰিলে কিমান হ'ব বস হেতুৱে ইনটু 6 কৰি দিয়ক 200 গুণ 12 2 ইকুৱেল 1 400 গুণ 24 কে 25 252 ইয়াত কিমান হ'ব 252 হৈ যাব সো সি টু হ'ব কারেক্ট আনসার নেক্সট কোৱেশ্চনটো কৰক 17 43 81 131 এবাৰ ভালকে লক্ষ্য কৰিব মই কি কৈ আহিছিলো মই প্ৰথমৰ পৰা কৈ আহিছিলো প্ৰথমৰ সংখ্যাটো আৰু শেষৰ সংখ্যাটো চাম যদি হে আকাশ পাতাল পাৰ্থক্য দেখো তেন্তেহে আমি কি হলে যাম মাল্টিপল অৰ্থাৎ পূৰণ কৰিবলৈ যাম যদি হে আমি ইয়াত আকাশ পাতাল পাৰ্থক্য নেদেখি অকনমান দেখো তেতিয়া যোগ বা বিয়োগতে আমি কাহিনী খতম কৰি দিম হেতু দেখিলে গম পাই যায় এটা 17 43 81 মই ইয়াত লিখি আলছো বাৰু 17 43 81 আৰু 131 ইয়াৰ নেক্সটটো কি হ'ব আমাক খুদিছে আমি যদি 17 ৰ লগত 43 কিমান যোগ কৰিলে পাও তাক চাম আমি যদি চাও তেতিয়ালে কিমান হ'ব 13 পৰা 7 যোৱাৰ লগে লগে হৈ থাকিলে কিমান 6 3 পৰা গলে 2 প্লাস 26 হৈছে হলয় নেক্সটটো চাম ইয়াত কিমান প্লাস কৰা হৈছে 3 লগত 9 নহব 8 8 আহিলে আৰু এফালে থাকিলে 7 7 পৰা 4 গলে 3 কিমান প্লাস কৰা হৈছে 38 প্লাস কৰা হৈছে ইয়াত কিমান প্লাস কৰা হল আমি তাক চাম তেতিয়া হলে হল নহয় ধৰি ললো 81 তো একেকে মিলি গল শূন্য 3 পৰা 8 যাবলৈ হলে মানে কিমান হৈ থাকিব 13 পৰা 8 8 পাছে 13 হৈ গল তাৰ পিছত থাকিলেকে কিমান নাই 50 তো কিমান হল ইয়াত প্লাস 50 হৈ গল এটা কিবা সিরিজ ওলাইছে ইয়াত 26 38 50 কিবা ওলালে একো ওলোৱা নাই এতিয়া আমি ইয়াতো আকৌ এবাৰ চাম ইয়াত কিবা মিলি আছে নি আমি এবাৰ তাক চাম হল নহয় 8 পৰা 6 যোৱাৰ লগে লগে আমি কিমান পাই গলো 2 3 পৰা 2 গলে আমি 1 পালো 12 প্লাস কৰা হৈছে আমি এটুটো চাম 10 পৰা 8 যোৱাৰ লগে লগে 2 থাকিলে 4 4 পৰা 3 গলে 1 12 প্লাস কৰা হৈছে তাৰ মানে 12 12 প্লাস কৰি কৈছে তো তেতিয়ালে আমি কি কৰিম এই 50 ৰ লগত প্ৰথমতে 12টা যোগ কৰি লম কিমান হৈ থাকিলে 262 হৈ থাকিলে 131 লগত আমি কি কৰিম এতিয়া এই 62 টো প্লাস কৰি দিম হলয় 2 একে 3 3 6 9 আৰু 1 193 কিমান পালো 193 অপচনত আছে নে ডিট আছে সো ডিট হৈ থাকিলে কারেক্ট আনসার